আজিকালিৰ দিনত আমাৰে মাজত কিছুমান পৰিয়ালত কিছুমান কথা লৈ কিছুমান কাম লৈ প্ৰায়ে কাজিয়া কেচকাল হোৱা দেখা যায়। সেই কামবোৰৰ ভিতৰত প্ৰথমটো যদি ক'ব যাওঁ, কিছুমান বোৱাৰী আছে নতুনকৈ বিয়া হৈ অহাৰ পিছত হাজবেণ্ডৰ যিটো ইনকাম চ'ৰ্চ বা হাজবেণ্ডৰ যিটো ইনকাম লিমিট তাতকৈ বেছি খৰচা কৰে। আৰু কিছুমান ঘৰত দেখিবলৈ পোৱা যায় যে নতুনকৈ এজনী ছোৱালী বিয়া হৈ আহিছে সেইটো ঘৰত, বাপেকৰ ঘৰত একো এটা কাম কৰা নাই। সেইজনী বোৱাৰীক সেইটো ঘৰৰ শাহুৱেকে কি কৰে, মানে এজ এ পাৰফেকশ্যনিষ্ট হিচাপে বিচাৰে। কিন্তু নিজৰ ল'ৰাটোৰ ক্ষেত্ৰত যদি চাব যায়, সেইটো কামৰ ক্ষেত্ৰত ল'ৰাটো একো এডাল নাজানে। আৰু এইমাত্ৰ যে ক'লোঁ যে কিছুমান ছোৱালী নতুনকৈ বিয়া হৈ আহি হাজবেণ্ডৰ ইনকামতকৈ বেছি খৰচা কৰে, সেইটোৰ ওপৰত যদি কথা পাতিব যাওঁ তেনেহ'লে সকলো ছোৱালীক আপুনি বা মই সেইটো ব্লেম দিব নোৱাৰিম, কিয়নো সকলো ছোৱালী বা সকলো বোৱাৰী তেনেকুৱা নহয়। কিন্তু তাৰে ভিতৰত কিছুমান ছোৱালী বা কিছুমান বোৱাৰী তেনেকুৱা কৰে যে হাজবেণ্ডৰ যিটো ইনকাম তাতকৈ বেছি খৰচা কৰে। বাপেকৰ ঘৰত থাকোঁতে বাপেকৰ 10 টকা এটা খৰচা কৰোঁতেও চিন্তা কৰিছিল, কিন্তু হাজবেণ্ডৰ ঘৰত আহি সেইটো চিন্তা নকৰে। সেইটো ভাবে যে মোক বিয়া পাতি আনিছে, মই যিটো বিচাৰোঁ মোক দিব লাগিব। সেইটো ভাবি হাজবেণ্ডে ডিপ্ৰেশ্যনত আহি পেলাই, হাজবেণ্ডে চিন্তাত পৰি পেলাই কি কৰে, বহুত উল্টা চিধা কাম কৰিবলৈ বাধ্য হয়। কাৰণ সততাৰে পইচা ইনকাম কৰাৰ চ'ৰ্চ চবৰে একে নাথাকে। কিছুমানৰ কম থাকে, কিছুমানৰ বেছি থাকে, কিছুমানৰ বহুত বেছি থাকে। তো যাৰ কম থাকে তেওঁ যদি তেনেকৈ এজনী পত্নী পাই যায়, তেওঁৰ ইনকামতকৈ বেছি খৰচা কৰা পত্নী, তেতিয়া তেখেতে কি কৰিব, তেখেতৰ সততাৰ ইনকামৰ পইচাৰে যদি তেখেতৰ পত্নীক তেওঁ সুখী ৰাখিব নোৱাৰে, তেতিয়া তেখেতে বাধ্য হৈ কি কৰিব, 2 নম্বৰী কাম, বেইমানী কাম সেইবিলাক কৰিবলৈ বাধ্য হয়। এইটো ক্ষেত্ৰত মই প্ৰত্যেকজন ছোৱালীৰ বাপেকক এটা কথা অনুৰোধ কৰিব বিচাৰিম যে যদি আপোনাৰ ছোৱালীজনী প্ৰাপ্তবয়স্ক হৈছে আৰু আপুনি বিয়া দিয়াৰ কাৰণে চিন্তা কৰি আছে, তেনেহ'লে কমচে কম আপুনি বিয়া দিয়াৰ 1-2 বছৰ আগত আপোনাৰ ছোৱালীজনীক আপোনাৰ ঘৰ চলোৱাৰ দায়িত্বটো আপুনি অৰ্পণ কৰক। আপোনাৰ সামৰ্থ্য অনুযায়ী আপোনাৰ মাহিলী ইনকামৰ পৰা আপুনি যিমান টকা দি আপুনি ঘৰ চলায়, সেই ঘৰ চলোৱা খৰচাটো আপুনি আপোনাৰ ছোৱালীজনীৰ হাতত দিয়ক আৰু কওক যে মা, এইখিনি মোৰ ঘৰ চলোৱাৰ খৰচা, এইখিনি পইচা দি তুমি এই মাহ ঘৰটো চলোৱা। পইচা আপুনিয়ে দিয়ক, তাইক মেনেজমেণ্টটো শিকাওক। মেনেজমেণ্টটো শিকালেহে কালিৰ দিনত গৈ বেলেগৰ ঘৰত, হাজবেণ্ডৰ ঘৰত তাই মেনেজমেণ্টটো বুজি পাব। আৰু আপুনি এজন বাপেক হৈ পেলাই যদি আপোনাৰ জীয়ৰীক এইটো দায়িত্ব দিয়ে, আপোনাৰ সামৰ্থ্য অনুযায়ী, আপোনাৰ চেলাৰী অনুযায়ী যিখিনি খৰচা আপুনি মাহিলী আপোনাৰ ঘৰত কৰে আপোনাৰ ঘৰ চলোৱাৰ কাৰণে, সেইখিনি খৰচাৰে যদি আপোনাৰ ছোৱালীজনীয়ে আপোনাৰ ঘৰটো চলাই নিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ ছোৱালীজনীয়ে বেলেগৰ ঘৰত গৈও সেইখিনি পইচাৰে হওক বা তাতকৈ বেছি পালেও 2 টকা ছেভিং কৰি তাতকৈ কম খৰচাৰে ঘৰটো চলাই নিব পাৰিব। আৰু যদি এইটো শিক্ষা আপুনি নিদিয়ে, তেনেহ'লে কালিৰ দিনত গৈ পেলাই বেলেগৰ ঘৰত গৈ পেলাই এইটো যিটো ক্লেছেছ হয়, যদি হাজবেণ্ডৰ ইনকাম 10 টকা, ছোৱালীয়ে খৰচা কৰে 20 টকা, যাৰ কাৰণে হাজবেণ্ড ডিপ্ৰেছড হৈ পেলাই বহুত উল্টা চিধা কাম কৰে আৰু কাজিয়া কেচকাল বহুত বেছি হয়। পইণ্ট নম্বৰ 2, কিছুমান ফেমিলিত কি কৰে, কিছুমান চাচ চচুৰে কি কৰে, মানে কালি বোৱাৰীজনী বিয়া হৈ সেইটো ঘৰত আহিছে, নতুনকৈ আহিছে, নিজৰ ঘৰটো পাহৰি অহাৰ যিটো এটা বেদনা সেইটোৱে পাহৰিব পৰা নাই। আহি পেলাই নীতি শিক্ষা দিয়া আৰম্ভ হৈ গ'ল, এইটো কাম নাজানা তুমি, সেইটো কাম নাজানা, মানে অলৰাউণ্ডাৰ পাৰফেকশ্যনিষ্ট ছোৱালী এজনী লাগে। তো এইটো ক্ষেত্ৰত যদি ক'ব যাওঁ, এজনী ছোৱালী মাকৰ ঘৰত থাকোঁতে লিখা পঢ়া কৰি থাকে, ঠিক আছে। তো আপোনাৰ ল'ৰাটোক যেনেকৈ আপুনি ঘৰত একদম ভাতৰ কাঁহীটো একদম ওচৰত নি দিয়ে, ঠিক তেনেকৈ ছোৱালীৰ মাকেও নিজৰ ছোৱালীজনীক পঢ়া শুনা লাইফত ভাতৰ কাঁহীটো নি পেলাই সন্মুখত দিয়ে। তো পঢ়া শুনা লাইফটো এণ্ডিং নহওঁতে যদি এজনী ছোৱালী বিয়া হৈ আপোনাৰ ঘৰত আহিছে, তাই পাৰফেকশ্যনিষ্ট হৈ অহা নাই, আপুনি পাৰফেকশ্যনিষ্ট বনাই ল'ব লাগিব। তো সেইসকল ল'ৰাৰ মাক দেউতাক বা সকলো ল'ৰাৰে মাক দেউতাকক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনাৰ ল'ৰাজনক বিয়া পতাই দিয়াৰ আগতে, এজনী ছোৱালীক আপোনাৰ ল'ৰাৰ জীৱনলৈ আনি দিয়াৰ আগতে, এজনী বোৱাৰীক আপোনাৰ ঘৰলৈ আদৰি অনাৰ আগতে আপোনাৰ ল'ৰাজনক ঘৰুৱা কাম কাজখিনি আপুনি আগতে শিকাই লওক। ৰন্ধা বঢ়া কেনেকৈ কৰিব লাগে, খোৱা খাদ্য কেনেকৈ বনাব লাগে, কাপোৰ কেনেকৈ ধুব লাগে, সেইখিনি আপুনি আপোনাৰ ল'ৰাক শিকাওক, কৰিব দিয়ক। তেতিয়াহে সেই কষ্টটো আপোনাৰ ল'ৰাজনে ফিল কৰিব পাৰিব যে এজনী পঢ়া লিখা ছোৱালী
বাপেকৰ ঘৰৰ পৰা আহি এইটো ঘৰত বোৱাৰী হিচাপে আহিয়ে যে নতুনকৈ কামখিনি টাইম টু টাইম কৰিব পাৰিব একদম লাগিব, যিটো কষ্ট, সেই কষ্টটো যেতিয়া অনুভৱ কৰিব পাৰিব ন, তেতিয়া আপোনাৰ ল'ৰাই বেলেগৰ ঘৰৰ ছোৱালীক একদম টাইম টু টাইম কামৰ কাৰণে হাত নুঠায়। আৰু সকলো ল'ৰা এনেকুৱা নহয়, আৰু সকলো হাজবেণ্ডে এনেকুৱা কাম নকৰে, আৰু সকলো চাচ চচুৰেও এনেকুৱা কাম নকৰে, কিন্তু কিছুমানৰ ভিতৰত বহুত আছে যিসকলে এনেকুৱা কাম কৰে। সেইসকল ফেমিলিক বা সেইসকল ল'ৰাক মই এটা কথা ক'ব বিচাৰিছোঁ, এজনী ছোৱালী যেতিয়া আপোনাৰ ঘৰত বিয়া হৈ আহে, তাই আপোনাৰ ঘৰৰ ফেমিলি মেম্বাৰ হৈ আহে, ঠিক আছে? তাইক আপোনাৰ ঘৰৰ আপোনাৰ মা দেউতা বা আপোনাৰ ভাই ককাইৰ নিচিনা সন্মান কৰক। আৰু এটা কথা মনত ৰাখিব, যিসকল ল'ৰাই বা যিসকল হাজবেণ্ডে এজনী ছোৱালীক বিয়া পাতি অনাৰ পিছতে কাম কৰা মেচিন হিচাপে ভাবি লয়, সেইসকল ল'ৰাক বা সেইসকল হাজবেণ্ডক কৈ আছোঁ, আপোনাৰ ঘৰটো চম্ভালিবৰ কাৰণে নিজৰ আপোনজনক ত্যাগ কৰি আপোনাৰ ঘৰত আহিছে আপোনাৰ ফেমিলিৰ পাৰ্ট হ'বলৈ। তো সেইজনী ছোৱালীক আপোনাৰ আপোন হিচাপে চম্ভালি লওক, চাকৰ হিচাপে নহয়। ধন্যবাদ।